হয়, এই মুহূৰ্তত মই উপস্থিত আছো নুমলীগড় লবনঘাটৰ কাষৰীয়া কেকা আদং অঞ্চলত আৰু এই অঞ্চলটো আনাৰস খেতিৰ কাৰণে বিখ্যাত। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই এখন আনাৰসৰ বাৰী দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ কেমেৰা পাৰ্চন প্ৰবীণক। আৰু ইতিমধ্যেই ইয়াৰ যি গৃহস্থ সেই গৃহস্থই কামত নিয়োজিত হৈ আছে আৰু এই সময়ছোৱা বিশেষকৈ জুন, জুলাই, আগষ্ট এই সময়ছোৱাত ইয়াত আনাৰসসমূহ আচলতে তেওঁলোকে ছিঙে আৰু এই সময়ছোৱা তেওঁলোকৰ কাৰণে উপাৰ্জনৰ সময়। আৰু এই মুহূৰ্তত আমি এজন কৃষকে ইতিমধ্যে তেওঁ কাম কৰি আছে আৰু আমি সেয়া দেখুৱাৰ চেষ্টা কৰিছোঁ। দাদা, কোন কোন মাহত এই আনাৰসটো ওলাই বেছিকে মানে পুৰঠ হয়? এতিয়া ধুমধাম আৰু জুলাই বা জুলাই আগষ্টলৈকে পাব। হয়, তাৰ বাহিৰে নাই আৰু কেতিয়া জুন, জুলাই, আগষ্ট? জুন, জুলাই, আগষ্ট মানে প্ৰথমত হেৰি জুন লাষ্ট উইক পৰা হয়, জুন লাষ্ট উইক আৰু জুলাই আগষ্ট হয়। এই 2 মান্থছটো পুৰা ধুমধাম হৈ যাব। আপোনালোকৰ এই আনাৰসটো খুব বিখ্যাত বুলি কয় যে দেওৰ এই যিটো আপোনালোকৰ দেৰথৰৰ কেকা আদং অঞ্চলটোৰ আনাৰস খুব মিঠা বুলি কয়। তেনেকাই ৰাইজবিলাক কয় বাৰু, হয়, হয়, খুব ৰস আছে হয়, আৰু খুব মিঠা তেনেকা শুনো আৰু হয়। আৰু এই খেতিটোৰ জৰিয়তে আপোনালোকে উপাৰ্জন কৰে? এই খেতিয়তে আমি ল'ৰা ছোৱালী স্কুল পঢ়া হওক বা যি আমাৰ নিজৰ ঘৰৰ কাৰণে হয়। এইটোৰ পৰাহে আমি চলি থাকো। কোন কোন ঠাইলৈ যায় ইয়াৰ পৰা আনাৰস? ইয়াৰ পৰা আমি পাইকাৰীৰ দিয়ে, হয়, পাইকাৰী মানে লবনঘাটলৈকে নিব সিহঁতে। হয়, তাৰ পৰা ক'ত বা হেৰি ইফালে গুৱাহাটী আৰু নগাঁও আৰু এইফালে শিৱসাগৰ, তিনচুকীয়া, যোৰহাট হয়। এই চাইডতে যায়। কিমানকৈ দাম হয় ইয়াতে যোৰা পাইকাৰী ৰেট আপোনালোকৰ? ইয়াত মানে কোৱালিটি আছে, হয়, মানে 3টা কোৱালিটি বুলি ক'ব পাৰো আমি। হয়, হয়, ডাঙৰ আৰু মিডিয়াম হয়, আৰু স্মল মানে সৰু। হয়, হয়, এইটো মানে সৰুবিলাক 25 পাৰ যোৰা হয়, তেনেকা দিয়ে, হয়, আৰু মিডিয়াম চাইজটো 35, হয়, 40 তেনেকা হয়, দিয়ে, আৰু মানে ডাঙৰকেইটা হয়, মানে এইটো 65, হয়, 70 তেনেকা দিয়ে আমি হয়। বাৰীৰ পৰা। আপোনাৰ কি নাম দাদা? মোৰ নাম কৃষ্ণাৰ্চন তেৰণ। কৃষ্ণাৰ্চন তেৰং। হা এই অঞ্চলটো আপোনালোকৰ এইখন আনাৰসৰ বাৰী? এইখন মানে বহুত আছে, বহুত আছে। প্ৰত্যেক ঘৰ এখন বিলাকৰ এখন আছে বাৰু। হয়, হয়। নিশ্চয়কৈ আমি প্ৰবীণে দেখুৱাব এই আনাৰসসমূহ এই অঞ্চলটোৰ পৰা লবনঘাট অঞ্চললৈ লৈ যায় ইয়াৰ যিসকল ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলে, আৰু লবনঘাটৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ এই আনাৰস যায়। আৰু তেওঁলোকে কৈছে যে ইয়াত পাইকাৰীৰ যি মূল্য সেই মূল্যত যোৰা 35 টকা আছে বা 25 টকা আছে, বিভিন্ন ধৰণৰ তেওঁলোকৰ আচলতে আনাৰস অনুসৰি দাম আছে। আৰু এই আনাৰসে অসমৰ বিভিন্ন প্ৰান্তলৈ আচলতে তেওঁলোকে পঠিয়ায়, বিশেষকৈ ইয়াৰ পাইকাৰীসকলে ইয়াৰ পৰা কঢ়িয়াই লৈ যায়। আৰু নুমলীগড়ৰ যি লবনঘাট অঞ্চল সেই লবনঘাট অঞ্চলটোলৈ ইয়াৰ পৰা নিতৌ অটোৱে হওক বা গাড়ীয়ে এই সময়ছোৱাত বিশেষকৈ জুন, জুলাই, আগষ্ট মাহত ইয়াৰ পৰা আনাৰসসমূহ যায়। আমি সেই দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। আৰু এটা প্ৰবাদ আছে বা সকলোৱে জানে যে কাৰ্বি পাহাৰৰ এই দেৰথৰৰ যি কেকা আদং অঞ্চল, এই অঞ্চলটো আনাৰস খেতিৰ কাৰণে বিখ্যাত। আৰু ইয়াৰ প্ৰায়বোৰ লোকৰ ঘৰতে একোখনকৈ হ'লেও সৰুকৈ এনেধৰণৰ আনাৰসৰ বাৰী আছে, যিহেতু এইটো পাহাৰীয়া অঞ্চল আৰু পাহাৰীয়া অঞ্চলত আনাৰসৰ খেতি যথেষ্ট ভাল হয়। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এজন লোকে তেওঁ ইতিমধ্যে আনাৰসৰ বাৰীত কাম কৰি আছে, আৰু তেওঁ উল্লেখ কৰিছে যে এই বাৰীখনৰ এই সময়ছোৱাই তেওঁলোকে গোটেই বছৰটোৰ কাৰণে এটা উপাৰ্জন কৰি লয়। ঘৰখনৰ চলা, ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা ধৰি বিভিন্ন তেওঁলোকৰ যি খা খৰচ এই আনাৰসৰ বাৰীখনেই তেওঁলোকৰ নিৰ্ভৰ কৰে, আৰু এই সময়ছোৱাতেই তেওঁলোকে সেই উপাৰ্জনটো কৰিবলৈ সক্ষম হয়। আমি পোনপটীয়াকৈ সেই স্থানৰ পৰা এটা খুব সুন্দৰ এই অঞ্চলটো কেকা আদং যি অঞ্চল কাৰ্বি পাহাৰৰ লবনঘাটৰ একেবাৰে কাষত, এই অঞ্চলটো কেওফালে আপুনি যদি লক্ষ্য কৰে এক সেউজীয়া এটা পৰিৱেশ, পাহাৰীয়া এই অঞ্চলটো খুব এটা ধুনীয়া পৰিৱেশ। আৰু এই পৰিৱেশৰ মাজত এনেধৰণে তেওঁলোকে আনাৰস খেতিৰ জৰিয়তে গোটেই ঘৰখন চলাই আহিছে আৰু পৰিয়ালটো চলি আহিছে। আৰু এই আনাৰসসমূহ ইয়াৰ পৰা লবনঘাট অঞ্চললৈ গাড়ীয়ে হওক, টেম্পুতেই হওক, বিভিন্ন ধৰণে তেওঁলোকে কঢ়িয়াই লৈ যায়, আৰু তাৰ পৰাই ৰাজ্যৰ বিভিন্ন বজাৰলৈ আনাৰসসমূহ যায়। আমি সেই দৃশ্য পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক দেখুওৱাৰ চেষ্টা কৰিছোঁ।